কৰিলে 1 লাখ বা 1.5 লাখ টকা দিয়ক আৰু দি লৈ যাওক আৰু খানে কমাৰ্চিয়েল গাড়ী কওক 1.5 লাখ টকা দি দিম এটো কমাৰ্চিয়েল এল্টো আপোনালোকে বহুত বিচাৰি থাকে মাত্ৰ 1.5 লাখ টকা দিয়ক মাত্ৰ 1.5 লাখ টকা দিলে এখন লৈ যাব পাৰিব কমাৰ্চিয়েল এল্টো 1,75,000 টকাত ওয়েগনাৰ লৈ যায় ব্ল্যাক বিউটি ওয়েগনাৰ 1,75,000 টকা দিয়ক আৰু লৈ ভিডিআই নিউ মডেল নিউ সুপাৰ 1,40,000 ফাইনান্স নহব এখন কেছত দিম এখানে কম অল কেছত দিব ইন্স্যুরেন্স নাই যদি ইন্স্যুরেন্স কৰাই দিম পলিউশন নাই পলিউশন কৰিম 2,10,000 টকা দিব 2,10,000 টকাত K10 LXi 2,10,000 টকাত K10 LXi ফাইনান্স কৰিলে 70,080 টকা দিলে লৈ যাব 2,50,000 টকাত 18 এল্টো এৰেন্ডে ফাইনান্স কৰিলে কিমানত ল'ব এখন আপুনি 50-60,000 মান দিব লাগিব হৈ যাব ন মিনিমাম 50-60,000 টকা ডিপি আমাক দিব 4,25,000 টকা 4,25,000 টকাত আপোনালোকে মোক বেলেনৰ কথা কৈছিল অটোমেটিক বেলেন লাগে বেলেন লৈ আহিছো 4,75,000 টকা পেট্ৰলৰ বেলেনো আপোনালোকে লৈ যাক যদি ফাইনান্স কৰে 90,000 বা 1 লাখ টকা দিয়ক আৰু দি লৈ যাওক এখন ডাস্টাৰ আছে হয় এখন ডাস্টাৰ আমি 3,10,000 টকা দিম 3,10,000 টকা ডাস্টাৰ ফাইনান্স কৰিলে কিমানত ল'ব 4,70,000 টকাত আপোনালোকে সুইফট ডিজায়াৰ পাই আছে গাড়ীৰ কোৱালিটি সব কি ধুনীয়া আছে 4,70,000 সুইফট ডিজায়াৰ টায়াৰ চাইলক 7টা টায়াৰে ব্ৰেণ্ড নিউ লগোৱা বন্ধুসকল আকৌ এটা ভাল ভিডিঅ' লৈ আহিছো শ্ৰীচাই শ্বৰুমৰ নতুন ষ্টক আহি গ'ল ভাল প্ৰাইজত ভাল গাড়ী পাব অনাৰ আছে মোৰ লগত দাদা ওয়েলকাম মোৰ চেনেলত আপোনাক ওয়েলকাম আকত জনালো শ্বৰুমটোৰ এড্ৰেছটো কৈ দিয়ক কোনখিনি জেগাত আছে আমাৰ এড্ৰেছটো জালুকবাৰী এডিচন ব্লু একদম ওচৰতে হয় আপোনাৰ জালুকবাৰী হৈ কিনে এডিচন ব্লু পাৰ কৰি ৰাইট চাইডে ন আৰু খানাপাৰা হৈ আহিলে এডিচন ব্লু নাপাওঁতে আধা কিলোমিটাৰ আগত ন আৰু আজিৰ গাড়ীৰ ষ্টাৰ্টিং প্ৰাইচ কিমান দাদা আজি ষ্টাৰ্টিং প্ৰাইচ মানে আজি আমি এখন গাড়ীৰ পৰা ষ্টাৰ্ট কৰিম হক 2017 হয় KUB 200 হয় KUB 100 হয় হয় এখন ডিজেলত আহে হয় 6 সিটাৰ হয় এখন আমি 3,25,000 টকা দিম ফাইনান্স কৰিলে কিমানত ল'ব ফাইনান্স কৰিলে 1 লাখ মান দিলে হৈ যাব ন মিনিমাম 1,80,000 টকা দিলে হ'ল দিলে এখন KUB আপোনালোকে ৱাৰেণ্টিত লৈ যাব পাৰিব আৰু কওক Kia Seltos আছে GT লাইন টপ মডেল এখন আমি দিম 9,90,000 টকা ফাইনান্স কৰিলে কিমানত ল'ব ফাইনান্স 1.5 লাখ 2 লাখ মান দিলে হৈ যাব ন মিনিমাম 1.5-2 লাখ মান টকা ডাউন পেমেন্ট দিলে হ'ল দিলে এখন Kia Seltos আপোনালোকে লৈ যাব পাৰিব আৰু এখন গ্ৰেণ্ড আইটেম পালো গ্ৰেণ্ড আইটেম এখন আপোনাৰ 2014 আস্কা অপচনেল হয় এখন আমি 2,60,000 টকা দিম আপোনালোকে সব ইন্টেৰিয়ৰ সব কি ধুনীয়া আছে গ্ৰেণ্ড আইটেম আস্কা অপচনেল 2,60,000 ফাইনান্স কৰিলে কিমানত ল'ব ফাইনান্স কৰিলে আপোনাৰ 80,000 90,000 মান দিলে হৈ যাব ন মিনিমাম 80,000 90,000 টকা দিয়ক আৰু দি আপোনালোকে এখন গ্ৰেণ্ড আইটেম আপোনালোকে লৈ যাওক আৰু এখন চেন্ট্ৰো বলে এটা বঢ়িয়া গাড়ী এখন চেন্ট্ৰো এখন আছে এখন 1,90,000 2014 হয় টপ মডেল হয় একদম 2014 চেন্ট্ৰো 1,90,000 টকা চক মাৰ্কেটত 2014 চেন্ট্ৰো এভেইলেবল নাথাকে আৰু ডক্টৰ সিম্বল লগা আছিল আৰু চেন্ট্ৰো গাড়ীবিলাক বেছিভাগ ডক্টৰে ইউজ কৰিছিল মানে গাড়ীবোৰ বহুত মজবুতি আছে চক ডক্টৰ সিম্বল লাগি আছে ফাইনান্স হ'ব এখন ফাইনান্স হৈ যাব ফাইনান্স হলে কিমান মানত ল'ব ফাইনান্স আপোনাৰ 1 লাখ মান ল'ব 1 লাখ মান হ'ব ফাইনান্স হৈ যাব ন মিনিমাম 1 লাখ মান টকা ফাইনান্সও কৰি দিব ডিসপ্লে দাদাৰ ফোন নম্বৰ আহি আছে সোনকালে ভিজিট কৰক শ্বৰুম কক এখন 1.6 আপোনাৰ S ক্ৰছ ডিজেল হয় এখন আমি দিম 4,90,000 টকা কিমান চনৰ 2016 নাম্বারও ভাল 7,000 নাম্বার নম্বৰ চক না নম্বৰ চক 7,000 7,000 নম্বৰ ভিআইপি নম্বৰ ফাইনান্স কৰিলে কিমান ল'ব ফাইনান্স এটো 1 লাখ মান দিলে ওলাই যাব হৈ যাব না মিনিমাম 1 লাখ মান ডিপি দিলে লৈ যাব পাৰিব আৰু বলক এফালে আৰু এখন আছে MG Astor এখন আহিছে নতুন হয় এখন 22,000 কিলোমিটাৰ চলিছে মানে শ্বৰুম হৈ আছে এন্ডিয়াৰ চাইলক 22,000 কিলোমিটাৰ চলা গাড়ী 22,000 চলিছে এখন গাড়ী আপোনাৰ আহিব 11 লাখ টকা আহিব ফাইনান্স কৰিলে কিমান ল'ব ফাইনান্স কৰিলে 1.5 লাখ মান দিলে এখন ওলাই যাব 1.5 লাখ টকা দিয়ক আৰু আপোনালোকে ব্ল্যাক বিউটি MG আপোনালোকে সব কি ধুনীয়া আছে মাত্ৰ 22,000 চলা গাড়ীখন আপোনালোকে লৈ যাব আৰু এখন এফালে গাড়ীখন আছে অলপ অসুবিধা হৈছে সময়ত একো নাই দেখাই দিওঁ কক এখন Seltos হয় এখন সানৰুফ নাই হয় এখন সানৰুফ টপ মডেল আছিল হয় এখন 2020 ৰ গাড়ী হয় এখনো আপোনাৰ আহিব 8,50,000 টকা ফাইনান্স কৰিলে কিমান ল'ব 1 লাখ মান দিলে হৈ যাব এখন মিনিমাম 1 লাখ মান টকা দিলে হ'ল দিলে এখন Seltos আপোনালোকে লৈ যাব পাৰিব মিনিমাম 1 লাখ মান টকা দিয়ক আৰু দি এখন Seltos আপোনালোকে লৈ যাওক দাদা শ্বৰুমৰ পৰা দাদা এফালে যাও বলক আৰু বিভিন্ন ধৰণৰ গাড়ী আছে মই আপোনাক দেখাই আছো আপোনালোকে ভিডিঅটো চাই থাকক এক্সটৰখন ভালদৰে দেখাইছে আগৰ পৰা একবাৰ দেখোন দেখাই দিওঁ আপোনালোকে চাই লওক এক্সট্ৰাখন আৰু একবাৰ মই আগৰ পৰা দেখাই দিওঁ আপোনালোকে চাই লওক গাড়ী চাই লওক ব্ল্যাক বিউটি এখন বিচাৰি ফুৰে এনেকুৱা ধৰণৰ গাড়ী দাদা আনি থৈ দিছে মাত্ৰ 22,000 চলা টায়াৰ চাই লওক এলহিল চাই লওক টায়াৰ চাওক 95% টায়াৰৰ গ্ৰিপ আছে এলহিল চাওক কি মজা 360 ক্যামেৰা আছে হয় এডাস আছে 360 ক্যামেৰা পেট্ৰল 2022 ৰ গাড়ী একদম জি লাগে মানে ফিচাৰ গোটেইখিনি এভেইলেবল আছে সানৰুফ গোটেইখিনি আছে কম বাজেটত ভাল গাড়ী এখন লৈ যাওক
মিনিমাম 1.5 লাখ বা 1 লাখ টকা ডিপি দিলে লৈ যাব পাৰিব। বলক তোৰা ভিতৰত বাহিৰ ফালে যাওঁ এতিয়া বাহিৰ ফালে যাওঁ। বিভিন্ন ধৰণৰ গাড়ী আছে, ডাঙৰ ডাঙৰ গাড়ী এখন কওক। স্কৰপিঅ এন আপোনাৰ 22 লাখ টকা পৰিব, 1 বছৰ হৈছে মাত্ৰ, টপ মডেল আপোনালোকে চাই লওক, গাড়ী চাই লওক 22 লাখ টকাত। নতুন কিন্তু এখন কিমান মান আহে দাদা? এখন 30 প্লাছ আহে এতিয়া। 30 লাখ টকাৰ গাড়ী আপোনালোকে 22 লাখ টকাত পাই আছে। ফাইনেন্স যদি কৰে মিনিমাম 4 লাখ 5 লাখ টকা ডাউন পেমেণ্ট দিলে লৈ যাব পাৰিব। আৰু এখন কওক, এখন অটোমেটিক 37 লাখ লাগে আমাৰ। এতিয়া নতুন কিমান পৰে এখন? এখন 49 মান পৰে। 49 গাড়ী 37 লাখত পাই আছে। যদি ফাইনেন্স কৰে 5 লাখ 6 লাখ টকা হাজাৰ টকা ডিপি দিয়ক, আৰু ডিপি দি এখন ফৰচুনাৰ আপোনালোকে লৈ যাওক। বলক বাহিৰলৈ যাওঁ। হেৰিয়াৰ এখন আহিছে, হয় বহুত ডিমান্ডেড গাড়ী, এইবিলাক 5 ষ্টাৰ ৰেটিং থকা গাড়ী। ক্ৰেটাৰ দামত আমি হেৰিয়াৰ দি দিম। হয় এখন আমি 12,25,000 টকা দি দিম। জাষ্ট সোমাইছে, অকমান লেতেৰা আছে, আমি কৰি দিম গোটেইখিনি। জাষ্ট সোমাইছে হেৰিয়াৰ। কিমান চনত দাদা? এখন 2021 লাষ্টৰ প্ৰাইচটো কিমান ক'লে? 12,25,000 টকা। 12,25,000 টকা। 12,25,000 টকা 2021 টাটা হেৰিয়াৰ। আপোনালোকৰ সপোনৰ গাড়ী আপোনালোকে কৈ থাকে হেৰিয়াৰ লাগে হেৰিয়াৰ লৈ আহিছো। ফাইনেন্স কৰিলে এখন কিমান ওলাব? এখনো 1.5 লাখ, প্ৰফাইল ভাল থাকিলে 1.5 লাখ দিলে ওলাই যাব। প্ৰফাইল ভাল থাকিলে দাদা এটা আমেজিং প্ৰাইজত আপোনাক গাড়ী দিছে। প্ৰফাইল যদি ভাল থাকে 1.5 লাখ টকা ডিপি দিয়ক। 1.5 লাখ টকা ডিপি দি আপোনালোকে চিৰি চাই শ্ব'ৰ পৰা আপোনালোকে হেৰিয়াৰ লৈ যাব পাৰিব। আৰু এখন বেলেনো বহুত চলে। হয় এখন 4,75,000 টকা যদি হয় আমি দিব পাৰিম। 4,75,000 টকা পেট্ৰলৰ বেলেনো আপোনালোকে লৈ যাওক। যদি ফাইনেন্স কৰে 90,000 বা 1 লাখ টকা দিয়ক আৰু দি লৈ যাওক। ইনোভা ক্ৰিষ্টা ভি মডেল হয়। এখন গাড়ী আমি দিম 18,25,000 টকা, 2021 লাষ্টৰ গাড়ী। ফাইনেন্স কৰে কিমান ল'ব? ফাইনেন্স 2 লাখ মান দিলে হৈ যাব ন? ইনোভা ক্ৰিষ্টা হাতত 2 লাখ টকা লৈ আহক, যদি চিভিল ভাল আছে লৈ যাব পাৰিব। আৰু এখন কওক। মাৰুতি চিয়াজখন আপোনাৰ আহিব 4,55,000 টকা, 2016। 16 চিয়াজ 4,55,000। ফাইনেন্স কৰিলে মিনিমাম 1 লাখ বা 1.5 লাখ টকা দিয়ক আৰু দি লৈ যাওক। আৰু এখন ৱেগনাৰ পালো। ৱেগনাৰ এখন মই 1,75,000 টকা দিম, 2011। 1,75,000 টকাত ৱেগনাৰ লৈ যাওক। ব্লেক বিউটি ৱেগনাৰ 1,75,000 টকা দিয়ক আৰু লৈ যাওক। আৰু এখন কুইট পালো। কুইট 18 গাড়ী, কুইটখন বহুত চলে, মানে কমত ভাল গাড়ী হয়। এখন 2018 আমি দিম 2,65,000 দিম। এখন 18 কুইট 2,65,000। ফাইনেন্স কৰিলে 70,000 টকা দিলে ওলাব। মিনিমাম 70,000 টকা ডিপি দিয়ক আৰু মানে কুইট লৈ যাওক। RX মডেল আপোনালোকে লৈ যাব পাৰিব। আৰু কোনটো যাব? আৰু এখন গাড়ী দেখাও। হয় কওক। ডিজেল ডিজায়াৰ, মাইলেজ বহুত, মানে কোনো ভাড়া চাড়া মাৰাৰ কাৰণে কাৰোবাক মাইলেজ থকা গাড়ী লাগে, এখন ল'ব পাৰে আপোনালোকে। এখন চাই লওক, ডিজেল ডিজায়াৰ, খুব মাইলেজ, ভাল দামত দিম আমি। ডিজায়াৰ এনে 5-5.5 লাখত বিক্ৰী হয়। আমাৰ যদি একদম ইমিডিয়েট ফোন করে জলদি যদি আহে, আমি এখন গাড়ি দিম 4,70,000 টাকা। 4,70,000 টাকাত আপনারা সুইফট ডিজায়ার পাই আছে। গাড়ির কোয়ালিটি সব কি ধুনিয়া আছে। 4,70,000 সুইফট ডিজায়ার টায়ার চাইলক 7টা টায়ারে ব্র্যান্ড নিউ লগোৱা আছে। আপোনালোকে চাইলক এন্টেৰিয়ৰ চাইলক, মই ইঞ্জিনটো দেখাই দিও আপোনাক। ইঞ্জিনটো আপোনালোক দেখাই দিছো। তাই ইঞ্জিনটো দেখাব মানে গাড়ী ভাল, ডিজেল গাড়ী বুলি মই ইঞ্জিন দেখাই আছো। হয় ডিজেল গাড়ী বলে মানুহ ভাবে বেয়া বুলি ভাবিব পাৰে, কিন্তু গাড়ী চাওক লেতেৰা হৈ আছে, কিন্তু গাড়ী চাওক ইঞ্জিন চাৰিওফালে চিল, এফালে এপ্ৰন চিল, এফালে এপ্ৰন চিল, বেটাৰী ভাল পাই আছে। চাইলক চাৰিওফালে ইঞ্জিন চিল আছে। 4,70,000 দিয়ক আৰু লৈ যাওক। ফাইনেন্স কৰিলে কিমান ল'ব? এখন গাড়ী আপুনি বাকিখিনি কৰিম 4 লাখ মান লোন কৰাই দিব। 70,000 টকা দিলে হ'ল। মিনিমাম 70,000 টকা ডিপি দিয়ক আৰু ডিপি দি এখন সুইফট ডিজায়াৰ আপোনালোকে লৈ যাওক। গাড়ী চাই লওক কি ধুনীয়া আছে। সোনকালে শ্বৰুম ভিজিট কৰক। আৰু কোনফালে যাব বলক, আৰু পাৰ্কিঙত যাওক বলক। দাদা কওক। এখন গাড়ী কম দামী গাড়ী এখন দিওঁ, হয় পানী দামত, হয় সুইফট হয়, ডিজেল হয়, জাস্ট সোমাই, জাস্ট একদম এইমাত্ৰ সোমাইছে, চাফা চাফা কৰাই নাই, একো কৰা নাই। হয় এনেকেই গাড়ী দিম, হয় ডিজেল ৰানিং গাড়ী চলি আছে গাড়ী, হয় 2012 গাড়ী 1,40,000 টকা দিম। 2012 সুইফট ভিডিআই নিউ মডেল, নিউ সুপার 1,40,000। ফাইনেন্স নহব এখন, কেছত দিম, সেইকাৰণে কমত অকল কেছত দিব। ইন্স্যুরেন্স নাই যদি ইন্স্যুরেন্স বনাই দিম, পলিউশন নাই পলিউশন কৰি দিম, গাড়ী কিবা চালান চালান গোটেইখিনি কাগজ পত্ৰৰ কাম ওকে কৰি দিম, ট্ৰান্সফাৰ কৰি দিম। হয় গাড়ী ৰানিং গাড়ী, গাড়ী আহি স্টাৰ্ট দিব, চলাই চাব, গাড়ী ললে গোটেই এগলা চাই লওক, এগলা চাই লওক, এগলা যি আছে এনেকে দিম কিন্তু হা, এগলা কালাৰ চালাৰ কৰি দিম। এইবিলাক সৰু সুৰা মানে এইবিলাক আছে দাদা, আছে এইবিলাক যেনেকে আছে এনেকে দিব লাগিব, এইবিলাক একো নাই। 2012 ডিজেলৰ চিপ মাইলেজ জানে, কিন্তু ভয়ংকৰ মাইলেজ যে এখন গাড়ী আপোনালোকে লৈ যাব পাৰিব। 1,40,000, 1,40,000ত নিউ সুইফটৰ নিউ সুইফট আপোনালোকে লৈ যাওক। 1,40,000 দিয়ক আৰু লৈ যাওক। আৰু বলক দাদা, বিভিন্ন ধৰণৰ গাড়ী আছে, মই আপোনাক এখন এখন গোটেইখিনি দেখাই আছো। দাদা এখন কওক। 7,25,000 টকা দিব, অট'মেটিক 20,000 মাত্ৰ চলিছে। কিমান চনৰ?
2021 2021 মাত্ৰ 7,000 চলিছে আৰু মিনিমাম যদি 1 লাখ 1.5 লাখ টকা ডিপি দিয়ে এখন গাড়ী লৈ যাব পাৰিব আৰু কক 2018 এল্টো 800 হয় এখন আমাক দিব 2,50,000 টকা 2,50,000 টকাত 18 এল্টো 800 ফাইনান্স কৰিলে কিমানত ল'ব এখন আপুনি 50-60,000 মান দিব লাগিব হৈ যাব ন মিনিমাম 50-60,000 টকা ডিপি দিয়ক আৰু ডিপি দি আপোনালোকে এখন গাড়ী লৈ যাব পাৰিব এটো কেটেন LXi হয় 2,10,000 টকা দিব 2,10,000 টকাত কেটেন LXi 2,10,000 টকাত কেটেন LXi ফাইনান্স কৰিলে 70,080 টকা দিলে লৈ যাব পাৰিব এল্টো LXi 2011 হয় এখন আমি দিম 1,45,000 1,45,000 টকাত আপোনালোকে এল্টো LXi পাই আছে চাই লওক গাড়ী কি ধুনীয়া আছে 1,45,000 টকা দিয়ক আৰু এল্টো LXi আপোনালোকে লৈ যাওক Honda City হয় 2017 Honda City হয় এখন আমি 5,60,000 টকা দিম 5,60,000 টকাত 17 Honda City ফাইনান্স কৰিলে 1.5 লাখ মান টকা দিয়ক আৰু দি এখন লৈ যাওক এটো Volkswagen Mio পেট্ৰল 2018 3,50,000 টকা দিব 3,50,000 টকাত এখন গাড়ী আপোনালোকে লৈ যাব পাৰিব ফাইনান্স কৰিলে 1 লাখ বা 1.5 লাখ টকা দিয়ক আৰু দি লৈ যাওক আৰু এখন কমাৰ্চিয়েল গাড়ী কক 1.5 লাখ টকা দি দিম এটো কমাৰ্চিয়েল এল্টো আপোনালোকে বহুত বিচাৰি থাকে মাত্ৰ 1.5 লাখ টকা দিয়ক মাত্ৰ 1.5 লাখ টকা দিলে এখন লৈ যাব পাৰিব কমাৰ্চিয়েল এল্টো আপোনালোকে LXi মাত্ৰ 1.5 লাখ টকা দি লৈ যাব পাৰিব আৰু কক দাদা এখন ডাস্টাৰ আছে হয় এখন ডাস্টাৰ আমি 3,10,000 টকা দিম 3,10,000 টকা ডাস্টাৰ ফাইনান্স কৰিলে কিমানত ল'ব ফাইনান্স এটো 1 বছৰে 1.5 বছৰৰ ফাইনান্স হ'ব ফাইনান্স হ'ব ন আৰু এখন কক দাদা ইয়নখন আমি দিম 1,75,000 টকাত হয় এখন ফাইনান্স 2 বছৰৰ ফাইনান্স হৈ যাব 1,75,000 টকাত ইয়ন 2 বছৰ ফাইনান্সো হ'ব ডিপি দিলে মিনিমাম 70,000 টকা দিলে হ'ল লৈ যাব পাৰিব আৰু এখন ফৰচুনাৰ এখন আমি 10 লাখ টকা দি দিম আমি 2013 গাড়ী 13 ফৰচুনাৰ অটোমেটিক 10 লাখ টকাত ফাইনান্স হ'ব দাদা হ'ব ফাইনান্স হ'লে মিনিমাম 3 লাখ মান টকা দিলে ওলাব নাই নাই এটো ফাইনান্স 1 বছৰে ফাইনান্স নহয় চাগে এটো নহয় চাগে ন ফাইনান্সে নহব দাদা কৈছে ফাইনান্স নহব চাগে মিনিমাম কেছত ল'ব লাগিব কেছত লৈ যাওক আৰু এখন কক ডাস্টাৰ 18 পেট্ৰল হয় এখন গাড়ী আমি দিম 4,25,000 টকা 18 ডাস্টাৰ 4,25,000 ফাইনান্স কৰিলে মিনিমাম 1.5 লাখ বা 2 লাখ টকা দিয়ক আৰু দি লৈ যাওক আৰু বুলেৰো পালো বলেৰো 2022 গাড়ী হয় এখন আমি 7,95,000 দিব 22 বুলেৰো 7,90,000 টকাত ফাইনান্স কৰিলে 2 লাখ টকা দিয়ক বা 1.5 লাখ টকা দি লৈ যাব পাৰিব আৰু এখন কুইট পালো কুইট আগতে এখন দেখালো হয় এখন 2016 কুইট হয় এখন আমাক দিব আমি এবাৰ 2 লাখৰ ওপৰত নাৰাখো এখন 1,95,000 দিব আমাক 1,95,000 টকাত কুইট লৈ যাব পাৰিব ফাইনান্স কৰিলে 70,000 টকা দিয়ক আৰু লৈ যাওক আৰু এখন বেলেনো পালো বেলেনো এখন অটোমেটিক হয় হয় এখন আমাক দিব 4,25,000 টকা 4,25,000 টকাত আপোনালোকে মোক বেলেনৰ কথা কৈছিল অটোমেটিক বেলেন লাগে বেলেনে লৈ আহিছো 4,25,000 টকা দিয়ক আৰু অটোমেটিক বেলেনে লৈ যাওক যদি ফাইনান্স কৰে 1,20,000 মান দিলে হ'ল লৈ যাব পাৰিব দাদা গাড়ী হৈ গ'ল গাড়ী আৰু আছে আমাৰ বেলেগ পাৰ্কিংত হয় আমাৰ ডিজায়াৰ আছে 7 সিটাৰ মাৰাজু আছে হয় আমি নেক্সট ভিডিঅ দেখিলা আমি দেখাম ন এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবৰ কাৰণে চিৰিজ চাই নতুন ষ্টক আপডেট পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰিব আজি এই ধুনীয়া ভিডিঅ'টো দাদা আৰু মই মিলি এইখিনিতে সমাপ্ত কৰিলোঁ দাদা জয় অসম